সাগৰ হৈ গৈছে, নদী পৰিৱেশ সাগৰ হৈ গৈছে গোটেই। আমি মানে মুখেদি একো স্পীচ দিব পৰা নাই, সেই অৱস্থাত আমি নাই। আজি আমাৰ মাজৰ পৰা এজন মহান ব্যক্তি আজি চিৰ বিদায় লৈ গুচি গ'ল। তেওঁ আমাৰ গোটেই অসমখনৰ কাৰণে, অসম বুলি নহয় গোটেই বিশ্ব বুলি ক'ব পাৰি, গোটেই বিশ্বতে তেখেতে কাম কৰিছে। তো আজি আমাৰ মাজৰ পৰা বিদায় লৈ গ'ল। আমি বিৰাট দুখী, গোটেই অসম আজি কেনেকৈ আছে। এজন এজন মানুহক সুধিলে চবৰে মানে চকুৰ পানীয়ে কয়, চবৰে মুখ খোল নাখায়, কিন্তু চকুৰ পানীয়ে চবকে বুজাই দিব যে তেখেত আমাৰ কাৰণে কিমান মূল্যৱান আছিল। তো সেইটোৱে আমি ৰাতিৰ পৰা শুব পৰা নাই, গোটেই ৰাতি আমাৰ উজাগৰি গ'ল। আমি কেনেকৈ আছোঁ, কি কৰি আছোঁ, এতিয়ালৈকে তেখেত জানো জীৱিত অৱস্থাত আছে, আমাৰ জানো কথাটো মানে মিছা হৈ যায়, সেই বস্তুটো আমি বাট চাই আছোঁ এতিয়াও। কিন্তু সেইটোতো নহয়, যিহেতু গোটেই বিশ্বতে প্ৰচাৰ হৈ গৈছে আৰু সত্যভাৱে তেখেত আমাৰ মাজত আজি নাই। সেইটোৱে। তো ভগৱানৰ এটা নিয়ম, জন্ম হ'লে মৃত্যু হয়, সেইটো লৈ আমি মানি যাব লাগিব। আৰু সেইটোৱে সঁচা, আমাৰ মাজত জুবিন গাৰ্গ নাই। আমাৰ কলিজাৰ এফাল আছিল, আমাৰ চবৰে কলিজাৰ এখন আছিল, সেইটোৱে। ধন্যবাদ। আজি আমাৰ বাইহাটা চাৰিআলি LV আমাৰ মটৰছৰ তৰফৰ পৰাই প্ৰয়াত শিল্পী আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ ইয়াত বিভিন্ন জুবিন গাৰ্গৰ অনুৰাগীসকল আহি ইয়াত আমাৰ মাজত আহি উপস্থিত হৈছে। আমি ইয়ামাহাৰ তৰফৰ পৰাই জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে অনুষ্ঠান আয়োজন কৰিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আকস্মিক মৃত্যুৰ ফলত জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সকলো অনুৰাগীয়ে মৰ্মাহত হৈছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যুৰ এক উচিত তদন্তৰ দাবী জনাইছোঁ আমি ইয়াৰ পৰাই। আৰু আমি মৃত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।